আজিৰ দিনত এইটো কোনো সম্ভাৱনা নাই। বিজেপি অকলেই নিৰ্বাচন খেলিব। আজিৰ দিনত কাৰো লগত মিত্ৰতাত যোৱা আমাৰ কোনো সম্ভাৱনা নাই। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সমষ্টিটোত আমি দায়িত্ব দিয়া নাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সমষ্টিত আমি কাকো দায়িত্ব দিয়া নাই। কিমানমান সমষ্টিত নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে? আমি 40টা সমষ্টিত সাংগঠনিক দিশটো মজবুত কৰাৰ কাৰণে প্ৰতিখন জিলাত কাৰ্যকৰ্তাৰ সন্মিলন আয়োজন কৰি আছোঁ। আজি চতুৰ্থখন জিলাত হৈ গ'ল আৰু এখন জিলা বাকী আছে, পৰহি চিৰাং জিলাত হ'ব। গতিকে আমাৰ 38জন পৰ্যবেক্ষক দিছোঁ, তেওঁলোকেও তৃণমূল পৰ্যায়ত গোটেই কামখিনি তদাৰক কৰি আছে, সংগঠনৰ কামখিনি। আৰু আমি আশা কৰিছোঁ তেওঁলোকে জুলাই মাহৰ ভিতৰত এটা ধাৰণা আমাক দিব, সংগঠনৰ শক্তি, ৰাজনৈতিক পৰিস্থিতি সেই সমষ্টিটোত আৰু গোটেইখিনি বিষয়, ভোটাৰ পেটাৰ্ণৰ পৰা আৰম্ভ কৰি উইনিং পচিবিলিটিলৈকে, জিকাৰ সম্ভাৱনালৈকে গোটেইখিনি কথা তেওঁলোকে চোৱা চিতা কৰি আমাক এখন প্ৰতিবেদন দিব। কৰ্ণধাৰ সমিতিয়ে এই প্ৰতিবেদনত ওপৰত আলোচনা কৰিব আৰু আমি এটা চূড়ান্ত সিদ্ধান্ত আগষ্ট মাহৰ শেষৰ ভাগত আমি লৈ ল'ম। পিপিএলে কিন্তু এতিয়াও বাট চাই আছে, ক'ৰবাত নহয় ক'ৰবাত মিত্ৰতা বা বুজাবুজি হ'ব। আপোনালোকৰ এই ক্ষেত্ৰত ষ্টেণ্ড? আজিৰ দিনত এইটো কোনো সম্ভাৱনা নাই। বিজেপি অকলেই নিৰ্বাচন খেলিব। আজিৰ দিনত কাৰো লগত মিত্ৰতাত যোৱা আমাৰ কোনো সম্ভাৱনা নাই। কিন্তু মিত্ৰতাত নগ'লেও শত্ৰুতাটো নাযাওঁ, এইটোও স্পষ্ট। BTCত আমাৰ কোনো শত্ৰু নাই। BTCত আমাৰ চব সুহৃদ। BTCৰ স্থায়ী শান্তি, BTCৰ যি উন্নয়ন প্ৰগতি, সেয়াই আমাৰ মূল কাম্য, মূল লক্ষ্য। গতিকে তাত কম্প্ৰমাইজ নকৰাকৈ আমি বিটিআৰবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। হাগ্ৰামা মহিলাৰ ক্ষেত্ৰত কেনেকুৱা স্থিতি হ'ব? হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সমষ্টিটোত আমি দায়িত্ব দিয়া নাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সমষ্টিত আমি কাকো দায়িত্ব দিয়া নাই। ইতিমধ্যে এই সন্মানটো আমাৰ ফালৰ পৰা এটা মোটামুটিভাৱে এটা সহমতত আছে। কিন্তু তেওঁলোকে যদি আকৌ দুটা চিটত খেলে তেতিয়া আকৌ নহ'ব। এটা চিটত আমি সন্মানজনকভাৱে দুয়োটা দল, আঞ্চলিক দল আৰু যদি বেলেগ দলো কোনোবা আঞ্চলিক দল আহে আমাৰ ওচৰত, তেতিয়া আমি সেইটো চিন্তা কৰিম, প্ৰাৰ্থী দিব লাগে নে নালাগে। কিন্তু যিটো আমি কাৰ্যকৰ্তাৰ পৰা যিটো আমি এটা পাইছোঁ, মানে উৎসাহ পাইছোঁ বা তেওঁলোকৰ মনৰ যিটো বতৰা আমি পাইছোঁ, কাৰ্যকৰ্তাসকল অত্যন্ত উৎসাহী হৈ আছে আৰু নিৰ্বাচন যুঁজাৰ বাবে, নিৰ্বাচন জিকাৰ বাবে সকলোৱে এটা মনত সংকল্প লৈ আগবাঢ়িছে। নিৰ্বাচনৰ পিছত আসনৰ ওপৰত নিৰ্ভৰ কৰি BPL দুয়োটাৰ লগতে চৰকাৰ কৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত কথা কোৱাটো এইটো এটা মানে খুব প্ৰিমেচিউৰ্ড হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে সেইটোৱে সিদ্ধান্ত ল'ব যিটোৱে BTRত স্থায়ী শান্তি আৰু উন্নয়নক মানে নতুন গতি দিব।